আজি বহুদিনৰ পাছত ওচৰতে এপাক ফুৰিবলৈ ওলাই আহিছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰে পৰা পূৰ্বপুৰুষসকলক উপাসনা কৰা এক পবিত্ৰ স্থান আছিল দেওশাল। এতিয়া এই দেওশাল বৰ্তমান সময়ত নতুনকৈ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈ আছে। ইয়ালৈ আহি আজি প্ৰকৃতিৰ সৌন্দৰ্যতা বুটলিবলৈ সক্ষম হ'লোঁ। চাৰিওফালে কেৱল সেউজীয়া, খুব সুন্দৰ দৃশ্যাংগ। ওপৰলৈ উঠি আহোঁতে মাজে মাজে বহিবলৈ খুব ধুনীয়া ব্যৱস্থা ইয়াত কৰি দিছে। ফাইনেলি আমি এই পবিত্ৰ স্থানত উপনীত হ'লোঁ। ইয়াৰ পৰা খুব সুন্দৰ ভিউ আমি উপভোগ কৰিব পাৰিছোঁ। আমাৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ গছ বন, পাহাৰ ভৈয়াম সকলোবিলাক আমি সুৰক্ষা দিব লাগিব। আমি এদিন যামগৈ, লেকিন প্ৰজন্মৰ পাছত প্ৰজন্মই যাতে পৃথিৱীত উশাহ ল'ব পাৰে তাৰ কথা আমি চিন্তা কৰিব লাগিব।